কল আহিব ধৰিছে পাকিস্তানৰ হোৱাটছএপ কল ৰিচিভ কৰি বিপদত পৰিছে অসমৰ শুৱালকুছিৰ নিৰেন কলিতাৰ পৰিয়াল এনআইৰ জেৰাৰ সন্মুখীন হৈছে পৰিয়ালটো নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইয়া হৈছে পোনপটীয়া অসম প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল শুৱালকুছিৰ বসন্তপুৰৰ বাসিন্দা নিৰেন কলিতা আৰু তেওঁৰ পুত্ৰ আৰু কন্যা তিনিওকে এনআই ধৰি লৈ গ'ল কাৰণ তেওঁলোকে পাকিস্তানৰ পৰা অহা এটা হোৱাটছএপ কল ৰিচিভ কৰিছিল ভিডিঅ' কল সেই ভিডিঅ' কল কৰিছিল নিৰেন কলিতাৰ কন্যাক আৰু সেই নিৰেন কলিতাৰ কন্যাই ভিডিঅ' কলটো ৰিচিভ কৰাৰ পাছতেই খা খবৰ ল'লে হিন্দীতে আৰু কিছু কথা পাতি ফোনটো কাটি দিলে তাৰ পাছতেই এনআইৰ ৰুখত পৰিছে এই পৰিয়ালটো গোটেই ঘটনা এতিয়া ৰহস্যৰ মাজত প্ৰকৃততে কি কথা পাতিছিল কেনে ধৰণৰ পাকিস্তানৰ সৈতে যোগসূত্ৰ আছে এতিয়াও স্পষ্ট হোৱা নাই কিন্তু গোটেই দেশজুৰি এতিয়া পাকিস্তানৰ সৈতে সম্পৰ্ক থকা ব্যক্তিৰ বিৰুদ্ধে জোৰদাৰ অভিযান চলিছে নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিয়ে অতি পুংখানুপুংখ ৰূপত তদন্ত চলাই আছে যাৰ পৰিপ্ৰেক্ষিততে অসমৰ এই পৰিয়ালটোকো শুৱালকুছিৰ বসন্তপুৰৰ এই পৰিয়ালটোকো ৰেহাই দিয়া নহ'ল তেওঁলোকো জেৰাৰ সন্মুখীন হ'ল সোণাপুৰৰ এনআইৰ যিটো মুখ্য কাৰ্যালয় আছে তালৈ তলব কৰা হ'ল তাত জেৰা চলোৱা হ'ল আৰু কি কথা উদ্ঘাটন হৈছে সকলো বিৱৰণী আগবঢ়াম শনিবাৰ পুৱতি নিশা হঠাৎ দৰ্জাত টোকৰ পৰিল হকমককৈ খাৰ পাই গ'ল এই নিৰেন কলিতাৰ পৰিয়ালটো পুৱতি নিশা হঠাৎ দৰ্জাত যেতিয়া টোকৰ পৰিব তেতিয়া স্বাভাৱিকতেই মানুহৰ মাজত কিছু আতংকৰ সৃষ্টি হ'ব সেয়াই হ'ল নিৰেন কলিতাৰ পৰিয়ালটোৰ মাজত দৰ্জা খুলি দেখে বাহিৰত আৰক্ষীৰ বিশাল এটা দল নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সি আৰু হাজু আৰক্ষী তাত গৈ উপস্থিত হ'ল আৰু তেওঁলোকে গোটেই ঘৰটোত চলাথ কৰিলে তন্নকৈ চালে বিশেষকৈ এখন নিৰ্দিষ্ট সিম কাৰ্ডৰ বিচাৰ খোচাৰ কৰিলে পাছত অৱশ্যে 4খন সিম কাৰ্ড বা 4টা মোবাইল ফোন জব্দ কৰিলে তাৰে 4খন সিম কাৰ্ড এনআই দলটোৱে জব্দ কৰিলে নিৰেন কলিতাৰ পুত্ৰ কন্যা আৰু নিৰেন কলিতাক লৈ এনআইৰ দলটো এনআইৰ মুখ্য কাৰ্যালয়লৈ গুচি আহিল তেওঁলোকক লগত লৈ আৰু তেওঁলোকক দিনজোৰা জেৰা চলালে দিনজোৰা জেৰাৰ অন্তত ঘৰলৈ যাবলৈ দিলে কিন্তু 4খন সিম এনআইৰ দলে লগত ৰাখি ল'লে আচলতে কি হৈছিল ঘটনাটো আছিল এনে ধৰণৰ পাকিস্তানৰ পৰা কেইবাটাও +92 নম্বৰৰ ফোন আহিছিল নিৰেন কলিতাৰ ছোৱালীজনীক লৈ বা নিৰেন কলিতাৰ ছোৱালীজনীৰ বাবে কন্যাৰ মোবাইল ফোনত সেই পাকিস্তানৰ +92 নম্বৰৰ কেইবাটাও মিছ কল দেখিবলৈ পাইছিল তেওঁ হোৱাটছএপ কল কৰিছিল বিশেষকৈ হোৱাটছএপতে কল কৰে হোৱাটছএপত কেইবাটাও মিছ কল দেখিবলৈ পাইছিল ভিডিঅ' কল বা হোৱাটছএপৰ পোনপটীয়াকৈ ফোন কল আৰু সেই সকলো মিছ কল দেখি ভয় খাইছিল যুৱতীগৰাকীয়ে নিৰেন কলিতাৰ কন্যাই তেওঁলোকৰ এয়া ভাষ্য তেওঁলোকে দিয়া ভাষ্য এয়া তাৰপাছত হঠাৎ আকৌ এটা ফোন আহিল সেই মিছ কলবোৰ দেখাৰ পাছতেই ফোন এটা অহাৰ লগে লগে নিৰেন কলিতাৰ ছোৱালীজনীয়ে সেই ফোন কলটো মানে হোৱাটছএপত অহা ভিডিঅ' কলটো ৰিচিভ কৰি দিলে আৰু তাতেই হিন্দীত কথা বতৰা পাতিলে বিপৰীতে থকা ব্যক্তিগৰাকীয়ে যিজন পাকিস্তানৰ পৰা ফোন কৰা ব্যক্তি আছিল তেওঁ হিন্দীতেই খবৰ ল'লে অলপ কথা পাতিলে আৰু তাৰপিছত ফোনটো কাটি দিলে বুলি কৈছে নিৰেন কলিতাৰ কন্যা আৰু পৰিয়ালৰ লোকে এইখিনি ভাষ্য আগবঢ়াইছে শেহতীয়াকৈ আৰু তাৰ বাহিৰে তেওঁলোকে কোনো কথা পতা নাই বুলি কৈছে আনকি তেওঁলোকৰ বেংকৰ একাউণ্টত কোনো ধৰণৰ অবৈধ ধনৰ আদান প্ৰদান হোৱা নাই বুলি দাবী কৰিছে অৱশ্যে এনআই দলটোৱে ভালদৰে চাই আছে সকলো দিশ তন্নকৈ চাব তেওঁলোকে নিৰ্দিষ্ট 4খন সিম কাৰ্ড বৰ্তমান এনআইৰ দলটোৱে লগত ৰাখিছে আৰু লগতে আন কেতবোৰ নথিপত্ৰও জব্দ কৰিছে বেংকৰ কিছু নথিপত্ৰও জব্দ কৰিছে সেই বেংকৰ নথিপত্ৰবোৰত কিবা অবৈধ ধনৰ লেনদেন হৈছে নেকি কোনোবা বাহিৰৰ বা বহিৰাষ্ট্ৰৰ পৰা তেওঁলোকৰ একাউণ্টলৈ ধন আহিছে নেকি সেইবোৰো বিচাৰ খোচাৰ কৰা হ'ব কাৰণ এটা হোৱাটছএপ কল কেৱল সেই হোৱাটছএপ কলটোতে সীমাবদ্ধ হৈ থকা নাই কথাবোৰ পেহেলগামৰ আক্ৰমণৰ পাছত নিৰপৰাধী ভাৰতীয়ক টাৰ্গেট কৰি লোৱাৰ পাছত এতিয়া দেশজুৰি এটা হোৱাটছএপ কলেই হওক দুটা হোৱাটছএপ কলেই হওক অথবা কিবা কাৰণত ভুলবশতঃ পাকিস্তান বা তেনে শত্ৰু ৰাষ্ট্ৰৰ একাংশ লোকৰ সৈতে কথা বতৰা কোনোবাই যদিও পাতিছে তেনেহ'লে তেওঁলোক এতিয়া তীক্ষ্ণ নজৰত থাকিব মানে ইয়াত চালি জাৰি চেকনিৰে গোটেইখিনি চেকি চোৱা হ'ব যে কাৰোবাৰ হয়তো ভুলবশতঃ ফোন লাগি যাব পাৰে কোনোবাই হয়তো এনেই ফোন কৰিব পাৰে অথবা কোনোবা ধিটিঙালি কৰি ফুৰা ব্যক্তিয়ে পাকিস্তানৰ তেওঁলোকেও ভাৰতীয় মহিলা বা যুৱতীৰ সৈতে অলপ পিৰিতি কৰোঁ বুলিও ফোন কৰিব পাৰে তেনেধৰণৰ কথা থাকিব পাৰে সেই গোটেইবোৰ কথা এতিয়া এনআই দলে চালি জাৰি চাব আৰু ইয়াত কৰবাত চোৰাংচোৱাগিৰিৰ কথা থাকিব পাৰে নেকি ভাৰতত থকা কোনো ব্যক্তিয়ে পাকিস্তানক কিবা তথ্য প্ৰদান কৰিছে নেকি
যদিও ভুলবশতঃ আহিছে সেইখিনিও চোৱা হ'ব যদি ভুলবশতঃ আহিছে তেনেহ'লে ৰেহাই পাব তেওঁলোকে যিসকল ভাৰতীয় লোক বা অসমৰ লোক তেওঁলোকে ৰেহাই পাব কিন্তু যদি কিবা কাৰণত সেয়া ভুলবশতঃ নহয় সঁচাসঁচিকৈ এটা যদি পৰিকল্পনা অনুযায়ী কাম হোৱা কিবা গোন্ধ পায় তেনেধৰণৰ যে পৰিকল্পনা অনুযায়ী তেওঁলোকে ভাৰতৰ পৰা কিছু তথ্য পাকিস্তানক দিছে বা শত্ৰু ৰাষ্ট্ৰক দিছে তেনেহ'লে তেওঁলোকৰ ওপৰত কঠোৰ পদক্ষেপ হয়তো লোৱা হ'ব কিন্তু যদি কিবা কাৰণত এনেই হৈছে বা এনেও আজিকালি ইণ্টাৰনেটত বিভিন্ন কল আহি থাকে ইণ্টাৰনেটত বিভিন্ন দুষ্ট চক্ৰই টকাৰ লেনদেনৰ বাবে বা বিভিন্নজনৰ বেংক একাউণ্টৰ পৰা টকা সৰকাই নিয়াৰ চলেৰে বহু অভিসন্ধি ৰচনা কৰি ফোন কৰে ইণ্টাৰনেটৰ মাধ্যমেৰেও ফোন আহে পাকিস্তানৰ পৰা আহে চীনৰ পৰা আহে বা এনেধৰণৰ কিছু দেশ আছে বাংলাদেশৰ পৰাও আহে আনকি ভাৰতৰো কিছু ৰাজ্যৰ পৰা আহে সেইবোৰো ভালদৰে চাব এনআই কিন্তু ইয়াত যদি ৰাষ্ট্ৰৰ বিৰুদ্ধে ক'ৰবাত ষড়যন্ত্ৰৰ গোন্ধ পায় তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে বিহিত পদক্ষেপ লোৱা হ'ব শুৱালকুছিৰ বসন্তপুৰৰ নীৰেণ কলিতাৰ পৰিয়ালৰ 3জন সদস্য নীৰেণ কলিতা তেওঁৰ পুত্ৰ আৰু তেওঁৰ কন্যাক এনআই দলে জেৰা চলালেগৈ সোণাপুৰৰ মুখ্য কাৰ্যালয়ত আৰু তাৰ পাছত যিবোৰ তথ্যপাতি আছে সেই তথ্যপাতিবোৰ সংগ্ৰহ কৰিলে প্ৰাথমিক অৱস্থাত অৱশ্যে তেনেধৰণৰ বিষম কোনো ধৰণৰ আমি এই ঘটনাৰ ৰূপ দেখিবলৈ পোৱা নাই মানে এই ঘটনাই হয়তো তেনেধৰণৰ বিষম ৰূপ নল'বও পাৰে আশংকা নুই কৰিব পাৰি বা আশংকা নাই বুলিয়ে ক'ব পাৰি এই ক্ষেত্ৰত কিন্তু তেতিয়াও এই পৰিয়ালটোৱে এনআই সহযোগ কৰিম বুলি কৈছে আমি পৰৱৰ্তী সময়ত লক্ষ্য ৰাখিম এনআইৰ তদন্তত আৰু কি কি তথ্য উদ্ঘাটন হয় কিন্তু হোৱাটছএপত যেতিয়া এনেধৰণৰ বিদেশী ৰাষ্ট্ৰৰ পৰা কল আহিব বা অচিনাকি কল আহিব পৰাপক্ষত সেই কলবোৰ ৰিচিভ নকৰাই ভাল কাৰণ তেনেধৰণৰ হোৱাটছএপৰ ভিডিঅ' কল ৰিচিভ কৰাৰ পৰিণতি এতিয়া এই পৰিয়ালটোৱে পাইছে তেওঁলোক এটা আশংকাজনক পৰিস্থিতিৰ মাজত আতংকময় পৰিস্থিতিৰ মাজত থাকিবলৈ বাধ্য হৈছে এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পৰৱৰ্তী সময়ত আমি আকৌ আহিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ